আজি মঙলবাৰ 2025 চনৰ 8 জুলাই উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। আজি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্মদিন। 1927 চনৰ 8 জুলাইত শিৱসাগৰৰ আমগুৰিৰ জালুক গাঁৱত জন্ম হৈছিল। প্ৰকাশ আৰু গৰিয়সীকে ধৰি বিভিন্ন কাকত আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা সাহিত্য একাডেমী আৰু অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহাৰথী খ্যাত যশস্বী সাহিত্যিক সাংবাদিকজনৰ ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্মদিন। 1928 চনৰ 8 জুলাইত টিয়কৰ টিঙৰ গাঁৱত জন্ম হৈছিল। সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বিশিষ্ট নৃত্যবিদগৰাকীৰ সৌৰভ গাংগুলীৰ জন্মদিন। 1972 চনৰ 8 জুলাইত কলকাতাৰ বেহালাত জন্ম হৈছিল। এদিনীয়া ক্ৰিকেটত 10,000 ৰান সংগ্ৰহ কৰা বিশ্বৰ তৃতীয়জন ক্ৰিকেটাৰ তথা 2002 চনৰ ICC চেম্পিয়নছ ট্ৰফিত বিজয়ী ভাৰতীয় দলক নেতৃত্ব দিয়া ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক পদ্মশ্ৰীৰে সন্মানিত বাওঁহতীয়া বেটছমেনজনৰ ক্ৰিষ্টিয়ান হাইজেন্সৰ মৃত্যু। 1695 চনৰ 8 জুলাইত 66 বছৰ বয়সত নেদাৰলেণ্ডৰ হেগত মৃত্যু হৈছিল। পেণ্ডুলাম ঘড়ীৰ আৱিষ্কাৰক ডাচ গণিতজ্ঞ পদাৰ্থবিজ্ঞানী অভিযন্তা জ্যোতিৰ্বিজ্ঞানী আৰু উদ্ভাৱকগৰাকীৰ চেলিৰ মৃত্যু। 1822 চনৰ 8 জুলাইত 29 বছৰ বয়সত চাৰ্ডিনিয়াৰ গাল্ফ অৱ লা স্পেজিয়াত মৃত্যু হৈছিল। অজিমেণ্ডিয়াছ অড টু ৱেষ্ট উইণ্ড, টু এ স্কাৰলাৰ্ক, এডনেছ আদিৰ স্ৰষ্টা শ্ৰেষ্ঠ ইংৰাজ ৰোমান্টিক কবিসকলৰ অন্যতম হিচাপে স্বীকৃত কালজয়ী কবিগৰাকীৰ সম্পূৰ্ণ নাম পাৰ্চি বাইছে শেলী। চন্দ্ৰশেখৰৰ মৃত্যু। 2007 চনৰ 8 জুলাইত 80 বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল। 1990 চনৰ 10 নৱেম্বৰৰ পৰা 91 চনৰ 21 জুনলৈকে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা ভাৰতৰ অষ্টমগৰাকী প্ৰধানমন্ত্ৰী তথা 1977 চনত জৰুৰী অৱস্থাৰ পিছত কেন্দ্ৰীয়ত চৰকাৰ গঠন কৰা জনতা পাৰ্টীৰ সভাপতিগৰাকীৰ ভাস্কো ডা গামাৰ প্ৰথম ভাৰত যাত্ৰা। 1497 চনৰ 8 জুলাইত পৰ্তুগীজ পৰিব্ৰাজক ভাস্কো ডা গামাই লিছবনৰ পৰা 4খন জাহাজ লৈ ভাৰত অভিমুখী সমুদ্ৰ যাত্ৰা আৰম্ভ কৰে। পশ্চিম ইউৰোপৰ পৰা কেপ অৱ গুড হোপৰ মাজেৰে কৰা এই যাত্ৰাই ইউৰোপ আৰু এছিয়াৰ মাজত প্ৰথমটো সাগৰীয় পথ মুকলি কৰিছিল। ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰথম প্ৰকাশ। 1889 চনৰ 8 জুলাইত প্ৰথম প্ৰকাশ হয় বিশ্বৰ প্ৰসিদ্ধ সংবাদপত্ৰ দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল। চাৰ্লছ ডাও, এডৱাৰ্ড জোন্স আৰু চাৰ্লছ বাৰ্কশ্লেচাৰে ডাও জোন্স এণ্ড কোম্পানীৰ বেনাৰত প্ৰকাশ কৰা কাকতখনে প্ৰাৰম্ভিক অৱস্থাত বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ বাবে বিত্তীয় বাৰ্তা আৰু তথ্য প্ৰকাশ কৰিছিল। ভাক্ৰানাংগল জলবিদ্যুৎ প্ৰকল্প মুকলি। 1954 চনৰ 8 জুলাইত সেই সময়ৰ বিশ্বৰ সৰ্ববৃহৎ কৃত্ৰিম বান্ধ হিচাপে পৰিগণিত ভাৰতৰ ভাক্ৰানাংগল জলবিদ্যুৎ প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই প্ৰকল্পই বিদ্যুৎ উৎপাদনৰ উপৰি পঞ্জাৱ আৰু ৰাজস্থানৰ লাখ লাখ একৰ মাটিত জলসিঞ্চনৰ কাম আৰম্ভ কৰে। সৌৰশক্তি চালিত বিমানৰ প্ৰথম উৰণ। 1990 চনৰ 8 জুলাইত প্ৰথমখন সৌৰশক্তি চালিত বিমান চানচিকাৰে প্ৰথম উৰণ সম্পন্ন কৰে। এৰিক ৰেমণ্ডে ডিজাইন কৰা এই বিমানখনৰ সফলতাই সৌৰশক্তি চালিত বিমান পৰিবহণৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ পথ মুকলি কৰে। চুডানত বিমান দুৰ্ঘটনাত 116 জন নিহত। 2003 চনৰ 8 জুলাইত চুডান এয়াৰৱেজৰ বয়িং 737 বিমানৰ দুৰ্ঘটনাত 116 জন লোকৰ মৃত্যু হয়। উৰণৰ কিছু সময়ৰ পিছতে বিমানখনৰ ইঞ্জিন বিকল হোৱাত পাইলটে বিমানবন্দৰলৈ উভতি যোৱাৰ চেষ্টা কৰিছিল যদিও সফল নহ'ল। এই দুৰ্ঘটনাত দৈৱক্ৰমে কেৱল এটি 2 বছৰীয়া শিশুৰ প্ৰাণ ৰক্ষা পৰিছিল। আমেৰিকাৰ স্বাধীনতা ঘোষণা ৰাজহুৱা পাঠ। 1776 চনৰ 8 জুলাইত ফিলাডেলফিয়াৰ ইণ্ডিপেণ্ডেন্স হলত কৰ্ণেল জন নিক্সনে আমেৰিকাৰ স্বাধীনতা ঘোষণাপত্ৰ প্ৰথম ৰাজহুৱা পাঠ কৰে। এই উপলক্ষে লিবাৰ্টি বেল বজাই নাগৰিকসকলক আমন্ত্ৰণ জনোৱা হৈছিল। ফিলাডেলফিয়াৰ উপৰি ট্ৰেণ্টন আৰু ইষ্টন আদি স্থানতো স্বাধীনতা ঘোষণাপত্ৰ পাঠ কৰা হৈছিল। পেৰিছৰ 2000 বছৰীয়া জন্মদিন। 1951 চনৰ 8 জুলাইত উদযাপিত হৈছিল ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছৰ 2000 বছৰীয়া জন্মদিন। খ্ৰীষ্টপূৰ্ব 250 বৰ্ষত পেৰিছী জনগোষ্ঠীয়ে বসতি স্থাপন কৰাৰ ঐতিহাসিক চহৰখন 987 খ্ৰীষ্টাব্দত পেৰিছ নামেৰে ফ্ৰান্সৰ ৰাজধানীত পৰিণত হৈছিল। ষ্টেফি গ্ৰাফৰ ষষ্ঠ উইম্বলডন জয়। 1995 চনৰ 8 জুলাইত জাৰ্মান টেনিছ তাৰকা ষ্টেফি গ্ৰাফে স্পেইনৰ আৰাঞ্জা সানচেজ ভিকাৰিঅক ফাইনেলত 4-6, 6-1 আৰু 7-5 পইণ্টত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে উইম্বলডন মহিলা ছিংগলছৰ খিতাপ দখল কৰে। এয়া আছিল ষ্টেফি গ্ৰাফৰ 17ম গ্ৰেণ্ড শ্লেম খিতাপ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।